গৰ্ভাৱস্থা প্ৰতিগৰাকী মাতৃৰ জীৱনৰ এক বিশেষ আৰু আনন্দৰ সময়। বেছিভাগ গৰ্ভাৱস্থাই স্বাভাৱিকভাৱে আগবাঢ়ে, কিন্তু কেতিয়াবা কিছুমান জটিল সমস্যাও দেখা দিব পাৰে। সেইবাবে কিছুমান গুৰুত্বপূৰ্ণ লক্ষণ কেতিয়াও অৱহেলা নকৰিব। যদি তীব্ৰ মূৰৰ বিষ, চকুৰ আগত ধোঁৱা দেখা, হাত-ভৰি বেছিকৈ ফুলা বা ৰক্তচাপ বাঢ়ি যোৱাৰ লক্ষণ দেখা দিয়ে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। যদি ৰক্তক্ষৰণ হয়, পেটত তীব্ৰ বিষ অনুভৱ হয় অথবা প্ৰসৱৰ সময় অহাৰ আগতেই পানী ওলাই যায়, তেন্তে এক মুহূৰ্ত দেৰি নকৰি চিকিৎসালয়লৈ যাওক। যদি শিশুৰ লৰচৰ আগতকৈ কমি যায় বা সময়ৰ আগতে প্ৰসৱৰ বিষ আৰম্ভ হয়, তেন্তে ইয়াক সাধাৰণ বুলি ভাবি অৱহেলা নকৰিব। কেতিয়াবা গৰ্ভত সঠিক ঠাইত বৃদ্ধি নাপায় অথবা শিশুক পুষ্টি আৰু অক্সিজেন যোগান ধৰা নাড়ীটোত সমস্যা হ'ব পাৰে। এনে অৱস্থাত সময়মতে চিকিৎসা লোৱাটো অতি জৰুৰী। আনহাতে গৰ্ভাৱস্থাত তেজৰ পৰিমাণ বহু কমি গ'লে মা আৰু শিশুৰ সুৰক্ষাৰ বাবে কেতিয়াবা তেজ দিবলগীয়াও হ'ব পাৰে। কিন্তু নিয়মীয়া পৰীক্ষা, সুষম আহাৰ আৰু সময়মতে চিকিৎসা কৰিলে বহু ক্ষেত্ৰত এই অৱস্থা এৰাব পাৰি। মনত ৰাখিব, নিয়মীয়া গৰ্ভকালীন পৰীক্ষা, চিকিৎসকৰ পৰামৰ্শ মানি চলা আৰু যিকোনো অস্বাভাৱিক লক্ষণ দেখা দিলে দেৰি নকৰি চিকিৎসা লোৱাটোৱে সুস্থ মা আৰু সুস্থ শিশুৰ সুৰক্ষাৰ আটাইতকৈ ভাল উপায়। ছেভেন ছিষ্টাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ আমাৰ বিশেষজ্ঞ চিকিৎসকসকল সহানুভূতি আৰু যত্নৰে আপোনাৰ কাষত আছে। জৰুৰী সহায়ৰ বাবে যিকোনো সময়তে আমাৰ এমাৰ্জেঞ্চি নম্বৰত যোগাযোগ কৰক।